নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ পলিটিকেল ব্ৰেকিং বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গুহায়ে বিস্ফোৰণ ঘটাইছে বিজেপিৰ দলটোক আৰু ব্যক্তিগত সম্পত্তি নহয় বৰ্তমান বহুত তলৰ খাপৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে বিজেপি সকলোতে বৰ্তমান সমালোচনাৰ সন্মুখীন হৈছে এনেদৰে বিজেপি আৰু বিজেপি দলটো এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিল বুলি উল্লেখ কৰিছে ৰাজেন গুহায়ে লগতে ৰাজেন গুহায়ে তৰফৰ পৰা কোৱা হৈছে যে বিজেপিৰ প্ৰথমে সমালোচনাৰ সন্মুখীন হ'ব লগা দল নাছিল আৰু এতিয়া দলটোক আৰু ব্যক্তিগত সম্পত্তি নহয় সকলোতে সমালোচনাৰ সন্মুখীন হৈছে বিজেপি এনেদৰে ডাঙৰ মন্তব্য কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে এটা পলিটিকেল ব্ৰেকিং পুনৰবাৰ উল্লেখ কৰিছো বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গুহায়ে বিস্ফোৰণ ৰাজেন গুহায়ে এতিয়া বিস্ফোৰণ ঘটাইছে এটা ডাঙৰ খবৰ বিজেপিৰ দলটোক আৰু ব্যক্তিগত সম্পত্তি নহয় বুলি উল্লেখ কৰিছে ৰাজেন গুহায়ে এটা ডাঙৰ মন্তব্য আহিছে আমি মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছো যে কি কৈছে তেখেতে বৰ্তমান বহুত তলৰ খাপৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে বিজেপি সকলোতে বৰ্তমান সমালোচনাৰ সন্মুখীন হৈছে এনেদৰে ভাৰতীয় জনতা পাৰ্টি এই মন্তব্য কৰিছে ৰাজেন গুহায়ে লগতে কৈছে বিজেপি দলটো এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলো যে বিজেপিৰ দলটো এনেকুৱা হ'ব এনেকুৱা দিন আহিব বুলি ভবা নাছিলো বিজেপি প্ৰথমে সমালোচনাৰ সন্মুখীন হ'ব লগা দল নাছিল প্ৰথম অৱস্থাত এনেধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া দল নাছিল একাংশৰ কাৰ্যৰ বাবে মানসিক অশান্তিত ভুগিব লগা হৈছে বিজেপিৰ কাৰ্যকৰ্তা এক প্ৰকাৰে ক্ষোভ উজাৰিছে নিয়মমতে পুৰণি বিজেপিক এলাগী কৰিব নালাগিছিল আৰু এলাগী কৰাৰ বাবে একাংশ পুৰণি বিজেপি কৰ্মী এতিয়া ক্ষোভিত হৈ পৰিছে দলত আদৰ নাপালে দলীয় কাৰ্যকৰ্তা ক্ষোভিত হোৱাটো স্বাভাৱিক এনে এক ডাঙৰ মন্তব্য দলক যিসকলে নেতৃত্ব দিয়ে সেইসকল উত্থান পতনৰ কাৰণ সেইসকল হৈছে এতিয়া উত্থান পতনৰ কাৰণ সভাপতি দিলীপ শইকীয়াৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে জ্যেষ্ঠ নেতা ৰাজেন গুহায়ে এটা মন্তব্য যে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গুহায়ে এই বিস্ফোৰণ তেখেতে কৈছে দলটোক আৰু ব্যক্তিগত সম্পত্তি নহয় বিজেপিৰ দল কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলি উল্লেখ কৰিছে লগতে কৈছে বিজেপি বৰ্তমান সকলোৰে সমালোচনাৰ সন্মুখীন হৈছে বৰ্তমান সকলোতে বিজেপিক সকলোৱে সমালোচনা কৰিছে আৰু যিসকল লোকে নেতৃত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলৰ বাবেই উত্থান পতন হৈছে আৰু এনে এক ডাঙৰ মন্তব্য বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গুহায়ে বিজেপিৰ দলটো এনেকুৱা হ'ব বুলি মই ভবা নাছিলো বুলিও উল্লেখ কৰিছে তেখেতে আৰু বিজেপি প্ৰথমে সমালোচনাৰ সন্মুখীন হ'বলগীয়া দল নাছিল কিন্তু এতিয়া সমালোচনাৰ সন্মুখীন হৈছে সকলোতে কেৱল মাত্ৰ সমালোচনা বিজেপিক সমালোচনা কৰিছে সকলোৱে এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে আৰু লগতে নতুন সভাপতি দিলীপ শইকীয়াৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গুহায়ে মন্তব্য আছে কি কৈছিল মন্তব্য আগবঢ়াইছো একেবাৰে সন্তুষ্ট নহওঁ যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলো বিজেপিৰ মানুহে যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি কিন্তু আপোনালোকৰ পৰাহে দেখিছোঁ দেই যে আজি মিডিয়াৰ থ্ৰুদি গম পাইছোঁ যে মিডিয়াই বৰ ইমান নিষ্ঠুৰভাৱে বা কঠোৰভাৱে সমালোচনা কৰিছে এটা ৰাজনৈতিক দলক আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ অলপ চিন্তাৰ বিষয় কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে গতিকে আজিতো অত্যন্ত তলখাপৰ সমালোচনাৰ সন্মুখীন হৈছোঁ আমাৰ দলটোৱে সেইটো আমাৰ প্ৰতিজন গ্ৰাছৰুট কাৰ্যকৰ্তাৰ মনলৈ বিভিন্ন ধৰণৰ এটা মানসিক কষ্টত তেওঁলোকেও ভুগিব লগা হৈছে কিন্তু তেওঁলোকেতো এইখিনি ভুল তেওঁলোকে কৰা নাই আমাৰ নেতৃত্বই যি ভুলেই নকৰক সেইটো নেতৃত্বই দায়িত্ব ল'ব লাগিব যি নহওক এইচব অসমৰ ৰাইজে নিৰীক্ষণ কৰি আছে আৰু বিচাৰোঁ যে আমাৰ দলটো পৰিৱৰ্তন আহক ভাল হওক সংস্কাৰমুখী হওক আৰু যিটো সংস্কাৰ আমাৰ আছিল ভাৰতীয় জনতা পাৰ্টি সেই সংস্কাৰৰ মাজতে আবদ্ধ থাকি দলটোক আগুৱাই নিলে ভাল ইমান কৰিছে নাই সেইটো ধৰক সেইটোতো আমি দেখি আছো সেইটো তেওঁলোকে কিয় কৰিছে মই নাজানো কৰিব নালাগিছিলে নিয়মমতে দল বুলিলে দলৰ প্ৰতিটো কাৰ্যকৰ্তাৰ এটা মূল্য থাকিব লাগে থকাটো উচিত বা আদৰ মৰমটো পাব লাগে বা গুৰুত্বখিনি পাব লাগে বা আমন্ত্ৰিত হ'ব লাগে যিকোনো দলীয় কাৰ্যক্ৰমৰ কাৰণে সেইখিনি নহ'ব যেতিয়া নকৰিব তেতিয়া দলীয় কাৰ্যকৰ্তা ক্ষোভিত হোৱাটো স্বাভাৱিক আৰু সেইটো কৰিলে যে দলটো ক্ষতি হ'ব সেইটো নেতৃত্বই বুজি পাব লাগে সেইটোতো মই বহুত আগৰ পৰাই চিঞৰি আছোঁ
এতিয়াও কৈছোঁ যে নেতৃত্বই সেইটো চিন্তাধাৰাৰ চিন্তা কৰি পেলাই তাক শুধৰণি কৰিব লাগিছিল, কিয় কৰা নাই মই নাজানো। এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। দলটোৰ যোনে নেতৃত্ব দিয়ে তেওঁৰ কৰ্মকাণ্ডৰ ওপৰতে দলটোৰ উত্থান আৰু পতন নিৰ্ভৰ কৰে। যদি তেওঁ কিবা বেয়া কাম কৰিছে, ভুল কাম কৰিছে, তেওঁ শুধৰণি কৰিলে দলটোৰ আকৌ উত্থান হ'ব। আৰু যদি নকৰে, আগুৰ গুচকে ধৰে একেটা কাম ভুলকে কৰি থাকে, তেতিয়াহ'লে পতন হ'ব। আৰু দলটো পতন উত্থান যদি তেওঁৰ বিচাৰ্য বিষয় নহয়, তেতিয়াহ'লেতো আমি তপনি কৈ পেলাইতো একো লাভ নহ'ব, নহয় জানো? গতিকে এইটো সকলো এটা এজন ব্যক্তিৰ নিজস্ব ব্যক্তিগত চিন্তাধাৰাৰ মাধ্যমেৰে, সংস্কাৰমুখী চিন্তাধাৰাৰ মাধ্যমেৰে গ'লেই চব বস্তুৱেই ভাল ভাল দেখা পোৱা যাব। আৰু যদি মই সংস্কাৰমুখী চিন্তাধাৰা নাযাওঁ আৰু চিন্তা নকৰোঁ, মই যি চিন্তা কৰিছোঁ সেয়ে শুদ্ধ, সেয়ে ভাল, তেতিয়াহ'লেতো বাৰ বাৰ ভুলেই হৈ থাকিব। ক'তা তেওঁৰ তোক শুনিলোহে, দেখিলোহে, ক'তা তেওঁতো কাৰ্যতটো কৰা নাই। দলীয় কাৰ্যকৰ্তা পুৰণাখিনিক তেওঁতো আগভাগ লৈ পেলাই আগুৱাই আনিব লাগিছিল দলৰ মজিয়াত, তেওঁতো কৰা নাই। তেওঁৰ সেই পদক্ষেপ সত্য আছিল নে অসত্য আছিল, আজিতো সন্দেহৰ দৃষ্টিৰে আমি চাবলৈ বাধ্য। ইমানে। 26ৰ নিৰ্বাচন আহি আছে, সেইটো মই কি চিন্তা কৰিম, যিসকলে যিসকলে নেতৃত্ব দিছে তেওঁলোকে চিন্তা কৰিব লাগে যে 26ৰ নিৰ্বাচনটো আমি কেনেকে পাৰ কৰিম। 26ৰ নিৰ্বাচনটো আমাৰ কাৰণে মংগলময় হ'ব নহয়, সেইটো তেওঁলোকে চিন্তা কৰিব লাগিব। কিন্তু মিডিয়াত যে আমি যিটো দেখা পাইছোঁ, তো কোনো ক্ষেত্ৰতে আমাৰ দলটোৰ ভালটো শুনিবলৈ নাপাওঁ। দিনটোত 10 বাৰ আমি দলৰ সমালোচনাই শুনো, আৰু অতি নিম্ন খাপৰ সমালোচনা শুনো, সেইটোত আমি আঘাত পাওঁ। দলীয় কাৰ্যকৰ্তা হিচাপে সদায় দলৰ পক্ষতে থাকিম। এতিয়া মই কোৱা কথাখিনি তেওঁলোকে বেয়া পাব, মই দলৰ বিৰুদ্ধে কৈছোঁ বুলি ক'ব, কিন্তু মই দলটো ভালৰ কাৰণে কৈছোঁ। একেবাৰে সন্তুষ্ট নহওঁ। যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলোঁ বিজেপিৰ মানুহে, যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি। কিন্তু আপোনালোকৰ পৰাহে দেখিছোঁ দেই, যে আজি মিডিয়াৰ থ্ৰুদি গম পাইছোঁ যে মিডিয়াই বৰ ইমান নিষ্ঠুৰভাৱে বা কঠোৰভাৱে সমালোচনা কৰিছে এটা ৰাজনৈতিক দলক, আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ অলপ চিন্তাৰ বিষয়। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। গতিকে আজিতো অত্যন্ত তলখাপৰ সমালোচনাৰ সন্মুখীন হৈছোঁ আমাৰ দলটোৱে। সেইটো আমাৰ প্ৰতিজন গ্ৰাছৰুট কাৰ্যকৰ্তাৰ মনলৈ বিভিন্ন ধৰণৰ এটা মানসিক কষ্টত তেওঁলোকেও ভুগিব লগা হৈছে। কিন্তু তেওঁলোকেতো এইখিনি ভুল তেওঁলোকে কৰা নাই। আমাৰ নেতৃত্বই যি ভুলেই নকৰক, সেইটো নেতৃত্বই দায়িত্ব ল'ব লাগিব। যি নহওক, এইচব অসমৰ ৰাইজে নিৰীক্ষণ কৰি আছে, আৰু বিচাৰোঁ যে আমাৰ দলটো পৰিৱৰ্তন আহক, ভাল হওক, সংস্কাৰমুখী হওক, আৰু যিটো সংস্কাৰ আমাৰ আছিল ভাৰতীয় জনতা পাৰ্টীৰ, সেই সংস্কাৰৰ মাজতে আবদ্ধ থাকি দলটোক আগুৱাই নিলে ভাল। ইমান কৰিছে নাই সেইটো ধৰক, সেইটোতো আমি দেখি আছোঁ। সেইটো তেওঁলোকে কিয় কৰিছে মই নাজানো, কৰিব নালাগিছিলে নিয়মমতে। দল বুলিলে দলৰ প্ৰতিটো কাৰ্যকৰ্তাৰ এটা মূল্য থাকিব লাগে, থকাটো উচিত, বা আদৰ মৰমটো পাব লাগে, বা গুৰুত্বখিনি পাব লাগে, বা আমন্ত্ৰিত হ'ব লাগে যিকোনো দলীয় কাৰ্যক্ৰমৰ কাৰণে। সেইখিনি নহ'ব যেতিয়া, নকৰিব যেতিয়া, তেতিয়া দলীয় কাৰ্যকৰ্তা ক্ষোভিত হোৱাটো স্বাভাৱিক। আৰু সেইটো কৰিলে যে দলটো ক্ষতি হ'ব, সেইটো নেতৃত্বই বুজি পাব লাগে। সেইটোতো মই বহুত আগৰ পৰাই চিঞৰি আছোঁ, এতিয়াও কৈছোঁ যে নেতৃত্বই সেইটো চিন্তাধাৰাৰ চিন্তা কৰি পেলাই তাক শুধৰণি কৰিব লাগিছিল, কিয় কৰা নাই মই নাজানো। এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। দলটোৰ যোনে নেতৃত্ব দিয়ে তেওঁৰ কৰ্মকাণ্ডৰ ওপৰতে দলটোৰ উত্থান আৰু পতন নিৰ্ভৰ কৰে। যদি তেওঁ কিবা বেয়া কাম কৰিছে, ভুল কাম কৰিছে, তেওঁ শুধৰণি কৰিলে দলটোৰ আকৌ উত্থান হ'ব। আৰু যদি নকৰে, আগুৰ গুচকে ধৰে একেটা কাম ভুলকে কৰি থাকে, তেতিয়াহ'লে পতন হ'ব। আৰু দলটো পতন উত্থান যদি তেওঁৰ বিচাৰ্য বিষয় নহয়, তেতিয়াহ'লেতো আমি তপনি কৈ পেলাইতো একো লাভ নহ'ব, নহয় জানো? গতিকে এইটো সকলো এটা এজন ব্যক্তিৰ নিজস্ব ব্যক্তিগত চিন্তাধাৰাৰ মাধ্যমেৰে, সংস্কাৰমুখী চিন্তাধাৰাৰ মাধ্যমেৰে গ'লেই চব বস্তুৱেই ভাল ভাল দেখা পোৱা যাব।
আৰু যদি মই সংস্কাৰমুখী চিন্তাধাৰা নাযাওঁ আৰু চিন্তা নকৰোঁ, মই যি চিন্তা কৰিছোঁ সেয়ে শুদ্ধ সেয়ে ভাল, তেতিয়াহ'লেতো বাৰ বাৰ ভুলেই হৈ থাকিব। ক'ত তেওঁৰ তোক শুনিলোহে দেখিলোহে, ক'ত তেওঁতো কাৰ্যতটো কৰা নাই। দলীয় কাৰ্যকৰ্তা পুৰণাখিনিক তেওঁতো আগভাগ লৈ পেলাই আগুৱাই আনিব লাগিছিল দলৰ মজিয়াত, তেওঁতো কৰা নাই। তেওঁৰ সেই পদক্ষেপ সত্য আছিল নে অসত্য আছিল আজিতো সন্দেহৰ দৃষ্টিৰে আমি চাবলৈ বাধ্য। ইমানে। 26ৰ নিৰ্বাচন আহি আছে পুৰণি সেইটো বিজেপি মই কি চিন্তা কৰিম, যিসকলে যিসকলে নেতৃত্ব দিছে তেওঁলোকে চিন্তা কৰিব লাগে যে 26ৰ নিৰ্বাচনটো আমি কেনেকে পাৰ কৰিম। 26ৰ নিৰ্বাচনটো আমাৰ কাৰণে মংগলময় হ'ব নহয় সেইটো তেওঁলোকে চিন্তা কৰিব লাগিব। কিন্তু মিডিয়াত যে আমি যিটো দেখা পাইছোঁ তো কোনো ক্ষেত্ৰতে আমাৰ দলটোৰ ভালটো শুনিবলৈ নাপাওঁ। দিনটোত 10 বাৰ আমি দলৰ সমালোচনাই শুনো আৰু অতি নিম্ন খাপৰ সমালোচনা শুনো, সেইটোত আমি আঘাত পাওঁ। আপোনালোকৰ দলীয় কাৰ্যকৰ্তা হিচাপে সদায় দলৰ পক্ষতে থাকিম। এতিয়া মই কোৱা কথাখিনি তেওঁলোকে বেয়া পাব, মই দলৰ বিৰুদ্ধে কৈছোঁ বুলি ক'ব, কিন্তু মই দলটো ভালৰ কাৰণে কৈছোঁ।